বেয়া নাপাব, মিলাই দিয়ক। কিয় এনেকুৱা কৰা? চাৰিখিলা 500 টকীয়া পেট নভৰে তেওঁৰ। পঞ্চায়ত নহয় যেন খগেন্দ্ৰ কলিতাৰ সোণৰ খনি। কমিশ্যন লোৱা যেন তেওঁৰ মৌলিক অধিকাৰ। কাকো কেৰেপ নকৰা এজন পঞ্চায়ত সচিব ওলাইছে দৰঙৰ খাৰুপেটীয়াত। মুখ্যমন্ত্ৰীৰ দুৰ্নীতি বিৰোধী নীতিক মুকলিকৈ দেখুৱাই আহিছে বুঢ়াঙলি। খোজ খোৱাটো মৌলিক অধিকাৰ মানি আহিছে তেওঁ। শিৰত শক্তিশালী কাৰোবাৰ আশীষ লৈ উঠি ৰজা বহি ৰজা খগেন্দ্ৰ কলিতা। এতিয়া বেয়াকৈ ৰোষত পৰিছে ৰাইজৰ। নিজ খাৰুপেটীয়াস্থিত উষা গাঁও পঞ্চায়তৰ সচিবৰ বিৰুদ্ধে কমিশ্যন ৰাজৰ অভিযোগ ৰাইজৰ। দৰঙৰ পঞ্চায়তত চলিছে কমিশ্যন ৰাজ। কমিশ্যন নিদিলে নহয় কোনো কাম কাজ। সচিব জনধনৰ লেনদেন কৰাৰ ভিডিঅ' হৈছে ভাইৰেল। নিজ খাৰুপেটীয়াস্থিত পুৱা মংগলদৈৰ উষা গাঁও পঞ্চায়তৰ একাংশ ৰাইজে শুকুৰবাৰে পঞ্চায়তখনৰ সচিবগৰাকীক ঘেৰাও কৰি পঞ্চায়তখন চলি থকা দুৰ্নীতিৰ বিৰুদ্ধে এক হুলস্থলীয়া পৰিৱেশৰ সৃষ্টি কৰে। অভিযোগ মতে সচিবৰ মতে আগতীয়াকৈ 10 পৰা 15% কমিশ্যন নিদিলে কোনেও নাপায় বিলৰ টকা। চতুৰ সচিবগৰাকীয়ে কাৰ্যালয়ত নগদ টকাৰ সলনি গুগল পে'ত লৈ কমিশ্যনৰ ধন। পঞ্চায়তখনত একাংশ ৰাইজে আজি সচিবগৰাকীক ঘেৰাও কৰি পঞ্চায়তখনত চলি থকা দুৰ্নীতিৰ বিৰুদ্ধে এক হুলস্থলীয়া পৰিৱেশৰ সৃষ্টি কৰাত পঞ্চায়ত সচিবগৰাকীয়ে কোনো উত্তৰ নিদি সুযোগ বুচি বাইকত উঠি পলায়ন কৰে। পঞ্চায়তখনত চলি থকা অবাধ দুৰ্নীতি সন্দৰ্ভত খণ্ড উন্নয়ন বিষয়াগৰাকীৰ লগতে দৰং জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকীক ৰাইজে অভিযোগ দিয়াৰ পিছতো আজিলৈ সচিবগৰাকীৰ বিৰুদ্ধে নহ'ল কোনো তদন্ত। আপোনালোকে প্ৰত্যক্ষ কৰিছে ইতিমধ্যে আমাৰ যিজন উজাগাঁও গাঁও পঞ্চায়তৰ সচিব, আমি যোৱা প্ৰায় 4-5 দিন হ'ল দেখা পালোঁ পঞ্চায়তত এটা বৃহৎ ধনৰ সচিবৰ লগত লেনদেনৰ মানে ভিজুৱেল এটা নিউজত আহিছে। আৰু তেতিয়াই আমি প্ৰত্যক্ষ কৰিলোঁ নিউজৰ জৰিয়তে, আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে। তাত এটা বস্তু চালোঁ যে তেওঁলোকৰ পৰাও শুনা পালোঁ 10% এটা যিকোনো কামত 10% এটা সচিবক দিলেহে বিল পাছ কৰি দিয়ে। এতিয়া তাৰপিছত আমাক যোৱাকালি 20 তাৰিখে ভুক্তভোগী দুজনে আমাক লিখিত দিলে, খাৰুপেটীয়া নগৰ আঞ্চলিকলে লিখিত দিলে। তাৰপিছত আমি আজি সত্যতা কিমানখিনি আছে তথ্যখিনি আমি সংগ্ৰহ কৰি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে বস্তুখিনি জনাব বিচাৰিছোঁ যে চাওক, ইতিমধ্যে আপোনালোকে চাইছে সচিবজনৰ লগত কি ধৰণৰ মানে পৰিৱেশ এটা ঘটিব ধৰিছিল। যিয়ে নহওক তেনেকুৱা ধৰণৰ কোনো বেয়া পৰিৱেশ ইয়াতে হোৱা নাই ভাগ্যক্ৰমে। গতিকে এনেকুৱা ধৰণৰ যদি দুৰ্নীতি এই জিপিখনত হৈ থাকে, আগে পিছে বহুত চাইছোঁ বা দেখিছোঁ, ইয়াৰ প্ৰতিবাদো হৈছে। ইয়াত দুৰ্ভাগ্যজনক কথা এইটোৱে হ'ল, ভুক্তভোগী দুজনে আজি 4 দিন না 5 দিন হ'ল, আনুমানিক 4-5 দিন হ'ল ডিপাৰ্টমেণ্টেলি কমপ্লেইন জনোৱাৰ পিছতো, CO ছাৰক BDO বাইদেউ কমপ্লেইন জনোৱাৰ পিছতো আজিলৈকে এতিয়ালৈকে কোনো ধৰণৰ তেওঁৰ ওপৰত একশ্যন আমি দেখিবলৈ পোৱা নাই। দুৰ্ভাগ্যজনক কথা এইটোৱে, PNRD ডিপাৰ্টমেণ্টে কি কৰি আছে এতিয়া আমাৰ চাবলগীয়া বহুতখিনি আছে। পঞ্চায়তৰ যদি সচিবজনৰ যদি এই ধৰণৰ মানে লেনদেনৰ লগত জড়িত থাকে, চাওক পঞ্চায়তে আমাৰ মহাত্মা গান্ধীৰ সুচিন্তাধাৰাত আমি এখন পঞ্চায়তী ৰাজ পাইছিলোঁ, যাতে ভিলেজ এৰিয়া যিবিলাক আছে সেইসকল ভিলেজ এৰিয়াখিনি ডেভেলপ কৰিবৰ কাৰণে সেই পঞ্চায়তী ৰাজটো আৰম্ভ হৈছিলে। কিন্তু দুৰ্ভাগ্যজনক কথা এইটোৱে, যদি প্ৰত্যেকটো ক্ষেত্ৰতে প্ৰত্যেকটো কামতে যদি কমিশ্যনৰ অংক আহি যায়, তেনেহ'লে কাম ক'ত ভাল হ'ব? আপোনালোকে এই কথাটো 1 নম্বৰত আপোনালোকে প্ৰত্যক্ষ কৰিব, কাম ক'ত ভাল হ'ব যদি কমিশ্যনৰ অংক আহে এজন সচিবৰ লগত, সাধাৰণ ল'ৰা এজনৰ লগত, বেকাৰ ল'ৰা এইবোৰ যদি কাম কৰাইছে। আপোনালোকে প্ৰথম কথা হ'ল এইটো ডিপাৰ্টমেণ্টত মোৰ ৰিকুৱেষ্ট, আপোনালোকে একদম বিহিতভাৱে তদন্ত হ'ব লাগে অতি কম সময়ৰ ভিতৰত। আপোনাৰ সচিবে কি কৰি আছে এতিয়ালৈকে আপোনালোকে সত্যতা কিমানখিনি আছে তথ্যখিনি আমি কিন্তু পোৱা নাই। ইয়াত আমাৰ সন্দেহ আছে যে ডিপাৰ্টমেণ্টেলি বহুত ডাঙৰ বিষয়ববীয়াসকলে এই সচিব যিজন আমাৰ উজাগাঁও পঞ্চায়তৰ যিজন সচিব খগেন্দ্ৰ কলিতা ডাঙৰীয়া, তেখেতৰ লগত জড়িত হৈ আছে বুলি আজি আমি সন্দেহ কৰিছোঁ। আৰু প্ৰত্যক্ষ কৰিছে আপোনালোকে সংবাদ মাধ্যমে, ইতিমধ্যে বহুত কেইজন বেকাৰ মানুহে তেওঁক এই কমিশ্যন বা বিভিন্ন ক্ষেত্ৰত পইচা দিয়া বুলি অভিযোগ আপোনালোকৰ মাধ্যমত ইতিমধ্যে প্ৰকাশ কৰিছে। আৰু দুৰ্ভাগ্যজনক বিষয় এইটোৱে হ'ল, চাওক তথ্যখিনি আপোনালোকৰ জৰিয়তে দেখাইছোঁ, এজন সচিবে যদি এনেকুৱা ধৰণৰ লেনদেন, চাওক তেওঁৰ কি বিজনেছ আছে নেকি?
নাইতো তেওঁ এজন চৰকাৰী বিষয়া হয় তেওঁৰ চেলাৰীৰ বাদে এই উজাগাঁৱত কি তেনেকুৱা তেওঁৰ বিজনেছ আছে যে এনেকুৱা ধৰণৰ ফোনপে'ত লেনদেন হ'ব পাৰে হয় আমি ভাবি লৈছোঁ যে তেওঁৰ কিবা ব্যক্তিগত লেনদেন হ'ব পাৰে কিন্তু নহয় এনেকুৱা ধৰণৰ হাই ভলিউম ট্ৰানজেকশ্যন এজন ছেক্ৰেটাৰীৰ লগত হ'লে ইয়াত সন্দেহৰ আৰু বহুত কিবা কিবি থাকে সেইটোৱে নহয় 30,000 40,000 2,000 3,000 এনেকৈ লেনদেন চাওক আপোনালোকে দুৰ্ভাগ্যৰ বিষয় এইটোৱে হ'ল আজি জব কাৰ্ডৰ পৰা আৰম্ভ কৰি এজন পঞ্চায়তৰ সচিবজনে হ'ল মূল তেখেতে যদি ঠিক নাথাকে বাকী বিষয়ববীয়া যিসকল আছে তেওঁলোকৰ ওপৰত ক'বলগীয়া বহুতখিনি আছিলে যদি সচিবেই তেনেকুৱা হয় চাওক দুৰ্ভাগ্যৰ বিষয় এইটোৱে আমি বাকীসকলৰ ওপৰত কি ক'ম য'ত নেকি সচিবৰ দুৰ্বলতা ইতিমধ্যে সংবাদ মাধ্যমৰ জৰিয়তে প্ৰকাশ পাইছে গতিকে আমি এইটোৱে অনুৰোধ জনাইছোঁ CEO ছাৰলৈ জিলা আয়ুক্ত বিষয়ালৈ যাতে 2 দিনৰ ভিতৰত আপোনালোকে ষ্টেপ লয় এনেকুৱা সচিবৰ সত্যতা কি আছে আপোনালোকে পোহৰত লৈ আহক আমাৰ সংবাদ মাধ্যমৰ জৰিয়তে আজি আপোনালোকক সকীয়াই দিছোঁ 2 দিন সময়সীমা 24 ঘণ্টা সময়সীমা আপোনালোকক বান্ধি দিছোঁ যদি আপোনালোকে কোনো ধৰণৰ সত্যতাৰ আপোনালোকে কোনো ধৰণৰ ষ্টেপ নলয় তেওঁৰ ওপৰত যদি নিলম্বন আপোনালোকে সত্যতাখিনি ওলাই নিলম্বন যদি নকৰে পৰৱৰ্তী সময়ত কিন্তু আমি জিলা আয়ুক্তৰ কাৰ্যালয় আমি ৰাইজে ঘেৰাও কৰিবলৈ বাধ্য হ'ম এইখিনি আজি সংবাদ মাধ্যমৰ জৰিয়তে জনাইছোঁ বাকী সময়ত যদি আপোনালোকে নলয় 24 ঘণ্টাৰ ভিতৰত তেনেহ'লে আমি কমিশ্যনাৰলৈকে যাবলৈ বাধ্য হ'ম এইখিনি আপোনালোকৰ জৰিয়তে আমি অনুৰোধ জনাইছোঁ ধন্যবাদ মোৰ গাঁও নিষ্কাৰবিটিয়া 3 নম্বৰ ৱাৰ্ডৰ যিজনী মেম্বাৰ তেখেতৰ গিৰিয়েক মই আজি সচিবৰ লগত তেখেতে মোৰ পৰা আগতে পঞ্চায়ত বৰ্ডত থাকোঁতে বহুত পইচা লৈ পঞ্চায়তৰ মানে লেট্ৰিন আপোনাৰ সংগীত মহাৰণৰ খৰচখিনি মোৰ হতুৱাই কৰাইছিল আজি প্ৰায় 1-1.5 বছৰ হ'ল সেই পইচাখিনিৰ কাৰণে বহুতবাৰ তেওঁক অনুৰোধ কৰিলোঁ না মোক পইচাখিনি দিয়া নাই আজি মানে আহি মানে পালোঁ মোৰো খং উঠি গ'ল তেওঁৰ লগত মোৰ তৰ্কাতৰ্কি হ'ল মানে চবে এইটো গম পালে আৰু পইচা লোৱাটো তেখেতে মানে অফিচৰ চব ষ্টাফেই জানে আৰু 15 ফাইনেন্সৰ কামখিনি মানে আমি মেম্বাৰবিলাকেই কৰিছিলোঁ 2020-21 বৰ্ষত কামখিনি তেতিয়াই কমপ্লিট হৈছিল বেংকৰ ভেজালৰ কাৰণে আমি পইচাখিনি মানে উঠাব পৰা নাই কিন্তু কামখিনি অলৰেডি কমপ্লিট এতিয়া যিজন সচিব আহিছে খগেন্দ্ৰ কলিতা তেখেতক মানে কিছুমান 50% লাগে আৰু মোৰ যোৱা সপ্তাহতে মোক পে'মেণ্ট দিছে 3টা লাষ্ট পে'মেণ্ট তাৰে মানে 98,000ত মোৰ পৰা 50% লৈছে এইটো মোৰ ডকুমেণ্টছ আছে আৰু ইয়াৰ আগতেও যিখিনি মানে ছেকেণ্ড ফাৰ্ষ্ট মানে পে'মেণ্ট দিছে তেওঁ 5%টো মানে আগতে কাটি লৈছে কণ্টিজেঞ্চি বুলি কিন্তু সেইটো মানে ডিডাক্ট কৰিহে এষ্টিমেটটো বনাইছিল ফাৰ্ষ্ট মানে 2021ত যিজন জুনিয়ৰ ইঞ্জিনিয়াৰ আছিল এওঁ আহি মানে চিধা বিলটো গ'ল 5% এডভান্স লৈ তাৰপিছত মানে এই মানে আকৌ পাৰ মানে চেকত মানে মই দিছোঁ অলৰেডি ফোনপে' মই কৰি দিছোঁ যিখিনি সেইখিনি তথ্য আপোনালোকৰ হাতত দিছোঁ সেইখিনি মানে তেওঁক মানে 5,000ৰ তলত নহয় এতিয়া এইটো ন্যায় তদন্ত মই বিচাৰিছোঁ পইচা মোৰ এতিয়াও বহুত মানে পাবলগীয়া আছে মোৰ স্কিমকেইটা প্ৰথমতে মানে বিভাগীয়ভাৱে ইনকুৱাৰী হওক মই কৰিছোঁ নে নাই কাম পইচা মানে আজি 1 বছৰ আগতে মানে যিজন আছিল তেওঁ বিল বনাই থৈ গৈছে তেওঁ পে'মেণ্ট নিদিয়ে তাৰমানে সেই অংক সেইটোৱে মানে তেওঁক হয় 40% নহ'লে 30% দিব লাগে এইবিলাক লৈ মই বাদ দিছিলোঁ পইচাখিনি উপায় নাই নহয় আমি পইচাখিনি ফাঁচি গ'লোঁ এডভান্সলি কাম কৰিছিলোঁ এনেকুৱা অফিচাৰ যে আমি জীৱনত পাম সেইটো ভবা নাই কাম নহয় ইয়াত পইচা দিলেহে কাম হয় আৰু আমি প্ৰতিটো ঘাটে ঘাটে আমি পইচা দি বিলবিলাক